প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত গৌৰৱ গগৈ যিসমূহ বক্তব্য ৰাখিছে সেই বক্তব্যসমূহ নিশ্চয় আশাব্যঞ্জক অন্তত বিৰোধী ঐক্যৰ ৰাজনীতিৰ কাৰণে অসমৰ যি বিকল্প ৰাজনৈতিক শক্তিৰ উত্থানৰ কাৰণে জনসাধাৰণ বাট চাই আছে তাৰ কাৰণে আমি বিচাৰিছো যে গৌৰৱ গগৈ দূৰদৰ্শিতাৰে সিদ্ধান্তসমূহ লওক। গৌৰৱ গগৈ কৈছে যে কংগ্ৰেছ শক্তিশালী হলেহে বিৰোধী দলবিলাক শক্তিশালী হ'ব। তেওঁ শুদ্ধ কথা কৈছে আৰু একেদৰে বিৰোধী দলবিলাক শক্তিশালী হলে কংগ্ৰেছ লাভান্বিত হ'ব। এই কথাত কাৰো দ্বিমত থাকিবই নোৱাৰে। কিন্তু এটা কথা গৌৰৱ গগৈ উপলব্ধি কৰিব লাগিব যে তেওঁ যি বক্তব্য ৰাখিছে সেই বক্তব্য যাতে জনসাধাৰণক প্ৰভাৱিত কৰে, জনসাধাৰণক বিজেপিৰ বিৰুদ্ধে এক বিকল্প শক্তিৰ উত্থানৰ সম্ভাৱনা দিয়ে। আজি তেওঁ কৈছে যে কংগ্ৰেছে নিজৰ দলৰ কাৰণে আজি শক্তিশালী ৰূপত নিজৰ সংগঠন আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে সকলো নেতা কৰ্মী একত্ৰিত হৈ কাম কৰিব লাগিব। এয়া তেওঁলোকৰ দলৰ অভ্যন্তৰীণ বিষয় আৰু এই ক্ষেত্ৰত তেওঁৰ বক্তব্য নিশ্চয় দলৰ কাৰণে অতি আশাবাদী বক্তব্য। আৰু আমি নিজেও বিচাৰিছো যে কংগ্ৰেছ দলটো শক্তিশালী হওক, কাৰণ এই দলটোৱে যোৱা 15 বছৰত যিমানবিলাক নিৰ্বাচন অনুষ্ঠিত হৈছে প্ৰত্যেকটো নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হৈছে। তৰুণ গগৈৰ নেতৃত্বৰ পিছত কংগ্ৰেছত এনে কোনো শক্তিশালী নেতা নাছিলে যাক লৈ অসমৰ জনসাধাৰণে কংগ্ৰেছক বিজেপিৰ বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। গৌৰৱ গগৈৰ আগমনত হয়তো কংগ্ৰেছৰ জনসাধাৰণৰ মাজত বা কংগ্ৰেছৰ নেতা কৰ্মীৰ মাজত এক ধৰণৰ আগ্ৰহ জন্মিছে আৰু সেই আগ্ৰহ প্ৰতিফলিতও হৈছে, কাৰণ গৌৰৱ গগৈক আদৰিবৰ কাৰণে শ শ মানুহৰ আগমন ঘটিছে। নিশ্চয় ই এক শুভ লক্ষণ, বিৰোধী ৰাজনীতিৰ কাৰণে এক শুভ বাৰ্তা। এতিয়া কথাটো হৈছে যে গৌৰৱ গগৈ এই কথাটো উপলব্ধি কৰিব লাগিব যে যদি বিৰোধী শক্তিশালী নহয় তেতিয়া কংগ্ৰেছে অকলে শক্তিশালী হৈ একো কৰিব নোৱাৰে, আৰু যদি বিৰোধী বিভাজিত হৈ থাকে তেতিয়াহ'লেও কংগ্ৰেছে বিশেষভাৱে একো লাভান্বিত হ'ব নোৱাৰে। আগৰ নিৰ্বাচনসমূহৰ পৰা আমি দেখা পাইছো যে বিজেপিৰ জয়ৰ একমাত্ৰ কাৰণ হৈছে ভোট বিভাজন, আৰু সেই ভোট বিভাজন যদি ৰোধ কৰা নহয়, বিৰোধীৰ যি ঐক্যমঞ্চ সেই ঐক্যমঞ্চত যদি কোনো এটা দল বাদ পৰি যায় তেতিয়াহ'লে কিন্তু ভৱিষ্যতে যি ৰাজনীতি হ'ব সেই ৰাজনীতিয়ে কংগ্ৰেছক ক্ষতি কৰিব।